নমস্কাৰ। প্ৰথমে ১ মিনিট সময় কথা এটা শুনি লওক। চাওক, এডিআৰিৰ সময়ত আমি যিটো প্লেলিষ্ট বনাইছিলোঁ ইণ্ডিয়ান জিঅ'গ্ৰাফী, যদি আপোনালোকে চাব বিচাৰে তাৰ পৰাও চাব পাৰে। আৰু ইয়াৰ আগত এই ক্লাছটোৰ আগত মই ইণ্ডিয়া মেপৰ ওপৰত এটা ধুনীয়া ছেছন এটা বনাই থৈ দিছোঁ। সেইটো চাই লওক, তেতিয়া আপোনালোকৰ যিখিনি বৰ্ডাৰ বা ইণ্ডিয়াই কাৰ কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, কিমান কিলোমিটাৰ, কোনখন ৰাজ্যই কাৰ লগত কি কৰি আছে, সেই বস্তুখিনি আপোনালোকে ভালদৰে গম পাই যাব। আৰু চাওক, নতুনকৈ মই ইণ্ডিয়ান জিঅ'গ্ৰাফী পঢ়াম বুলি ভাবিছিলোঁ। যিমান পাৰোঁ পঢ়াই গৈ আছোঁ, যিহেতু আপোনালোকৰ এক্সামবোৰ ওচৰ চাপি আহিছে, গতিকে এই চিৰিজটো শেষ হ'বনে নাই নাজানো, কিন্তু এডিআৰিৰ সময়ত যিখিনি পঢ়াই থৈছোঁ থুলমূলকৈ সেইখিনি চাই থ'ব পাৰে। তাৰ প্লেলিষ্টটো আপোনালোকে ইউটিউব চেনেলত পাই যাব। আদাৰৱাইজ মই আকৌ এবাৰ ইয়াতে লিংকটো দি দিম, ঠিক আছে। বাকী আজি যিমানখিনি পঢ়িম আমি ইণ্ডিয়াৰ ৰিভাৰ ছিষ্টেমৰ ওপৰত, নদীখিনিৰ ওপৰত। আৰু এটা কথা মন কৰিব যে ভাৰতৰ নদী বহুত আছে, ঠিক আছে, আৰু বহুত ৰাজ্যত বহুত নদী আছে। সকলোবোৰ মনত ৰাখিব নালাগে। যদি আপোনালোকে বিচাৰে পঢ়ক, মই আপোনালোকক ৰখোৱা নাই, কিন্তু ইমানখিনি সময় দি ইয়াৰ পৰা যদি দুটা এটা কুৱেশ্যন আহে এনেই যাব। তাতকৈ প্ৰথমে মই যিখিনি কৈ আছোঁ সেইখিনি চাই থৈ দিয়ক। তাৰ পাছত আপোনালোকে সময় পালে নিজাকৈ যিমান পাৰে কৰিবলৈ ট্ৰাই কৰিব, ঠিক আছে। অ'কে, প্ৰথম যদি আমি চাওঁ ভাৰতৰ যিবোৰ নদী, ঠিক আছে, ইণ্ডিয়ান ৰিভাৰ্ছ আৰ ডিভাইডেড ইনটু টু মেজৰ গ্ৰুপ। দুটা গ্ৰুপত আমি ভাগ কৰিব পাৰোঁ। এটা হৈছে আপোনাৰ হিমালয়ান ৰিভাৰ আৰু এটা হৈছে পেনিচুলাৰ ৰিভাৰ্ছ, ঠিক আছে। হিমালয়ৰ নদীসমূহ আৰু পেনিচুলাৰ ৰিভাৰসমূহ পিছত লাহে লাহে গম পাই গৈ থাকিব যে কিয় আমি দুটা ভাগত ভাগ কৰিছোঁ। এতিয়া প্ৰথম কথা হ'ল যে যিবোৰ হিমালয়ান ৰিভাৰ্ছ আছে, আমি যিহেতু ভাৰতৰ ৰিভাৰ ছিষ্টেমক বা নদীবোৰক দুটা ভাগত ভাগ কৰোঁ, হিমালয়ান ৰিভাৰ আৰু পেনিচুলাৰ ৰিভাৰ। হিমালয়ান ৰিভাৰবোৰ কি হয়, মেইনলি হিমালয়ৰ পৰা উৎপত্তি হোৱা। হিমালয়ত যিহেতু গ্লেছিয়াৰ আছে, বিভিন্ন গ্লেছিয়াৰৰ পৰা যেতিয়া উৎপত্তি হয়, বছৰৰ 12 মাহেই বা বছৰৰ যিকোনো সময়ত আপোনালোকে হিমালয়ান ৰিভাৰবোৰত পানী দেখিবলৈ পাব, ঠিক আছে। কম বেছি পৰিমাণে হ'লেও পানী পোৱা যায়। সেইকাৰণে ইয়াক আমি দুটা ভাগত ভাগ কৰিছোঁ, হিমালয়ান আৰু পেনিচুলাৰ ৰিভাৰ। আৰু যিবোৰ পেনিচুলাৰ ৰিভাৰ সেইবোৰ হিমালয়ৰ পৰা উৎপত্তি নহয়। আৰু মেইনলি যদি চাই আপোনালোকে পেনিচুলাৰ ৰিভাৰবোৰ ৱেষ্টাৰ্ণ ঘাট তাৰ পৰা উৎপত্তি হয়, আৰু বা চেণ্ট্ৰেল যি হাইলেণ্ড আছে ইণ্ডিয়াৰ তাৰ পৰা উৎপত্তি হয়। আৰু এই পেনিচুলাৰ ৰিভাৰত যদি আপুনি ভালদৰে মন কৰে তেনেহ'লে ড্ৰাই ছিজনত এই নদীবোৰ শুকাই যায়, ঠিক আছে। ইয়াৰ এই নদীবোৰৰ পানী ডিপেণ্ড কিহৰ ওপৰত কৰে, যে কিমান বৰষুণ হৈছে, ঠিক আছে। তো ৰেইনৰ ওপৰত ডিপেণ্ড কৰে। আৰু ড্ৰাই ছিজনত এই নদীবোৰৰ পানী একেবাৰে কমি যায়, বা কিছু কিছু ৰিভাৰত বা কিছু কিছু নদীত পানী একেবাৰে নাইকিয়া হৈ যায়, ঠিক আছে। গম পালে পেনিচুলাৰ ৰিভাৰ আৰু হিমালয়ান ৰিভাৰ। হিমালয়ান ৰিভাৰবোৰ সকলোবোৰ হিমালয়ৰ পৰা যিবোৰ গ্লেছিয়াৰ আছে তাৰ পৰা উৎপত্তি হৈ আহিছে। এতিয়া যিবোৰ পেনিচুলাৰ ৰিভাৰ আছে, মেইনলি ৱেষ্টাৰ্ণ ঘাট আৰু বে অফ বেংগলৰ ফালে কি হৈ যায়, ফ্ল' কৰে। চাওক, ফিজিঅ'গ্ৰাফিক ডিভিজনটো মই পঢ়োৱা নাই এইটো চিৰিজত, মই এডিআৰিৰ সময়ত পঢ়াইছিলোঁ। আপোনালোকে এবাৰ চাই ল'ব পাৰে, তেতিয়া আপোনালোকে এই ৱেষ্টাৰ্ণ ঘাট কি হয়, হিমালয়া কি হয়, বে অফ বেংগল কেনেকৈ পাৰ হৈ যায়, সেই বস্তুবোৰ আপোনালোকে কানেক্ট কৰিব পাৰিব, ঠিক আছে। বা যদিও বুজি পোৱা নাই, জাষ্ট শুনি যাওক। ইয়াৰ পাছত আৰু কোনো কনচেপ্ট নাই, জাষ্ট বস্তুবোৰ মনত ৰাখিব লাগিব, আৰু তেনেকৈ পৰীক্ষাত আপোনালোকৰ ডাইৰেক্ট কুৱেশ্যন আহিব। প্ৰথম আমি হিমালয়ান ৰিভাৰৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ। যদি হিমালয়ান ৰিভাৰবোৰ চাই তেনেহ'লে আমি হিমালয়ান ৰিভাৰ্ছৰ ভিতৰত আমি মেইন তিনিখন ৰিভাৰ আছে, ইণ্ডাছ, গংগা আৰু ব্ৰহ্মপুত্ৰ। সিংধু, গংগা আৰু ব্ৰহ্মপুত্ৰ। এতিয়া চাওক, বহুত নদী আছে। এতিয়া আমি ব্ৰহ্মপুত্ৰখন যেতিয়া আমি পঢ়োঁ, অকল আমি ব্ৰহ্মপুত্ৰৰ বিষয়ে নপঢ়োঁ, ব্ৰহ্মপুত্ৰৰ সোঁ পাৰে, বাওঁ পাৰে বা উত্তৰে দক্ষিণে যিমানবোৰ ট্ৰিবিউটৰিজ আছে সকলোবোৰ লগ লাগি কি হৈছে, গোটেই ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেমটো গঠিত হৈছে। আৰু তেনেকৈ আমি ব্ৰহ্মপুত্ৰৰ বিষয়ে পঢ়োঁ। আৰু সেইদৰে গংগা যেতিয়া পঢ়িম, আমি গংগাৰ সকলো নৈ উপনৈ লগ লাগি কেনেকুৱা কি হৈছে সকলোবোৰ বস্তু পঢ়িম। ইণ্ডাছৰো তেনেকৈ পঢ়িম। এতিয়া চাওক, আছাম জিঅ'গ্ৰাফীত আমি ব্ৰহ্মপুত্ৰৰ বিষয়ে ভালদৰে পঢ়িছোঁ, সেইকাৰণে ব্ৰহ্মপুত্ৰ আপোনালোকে আছাম জিঅ'গ্ৰাফীত চাই লওক। আমি ইণ্ডাছ আৰু গংগাৰ বিষয়ে পঢ়িম, ঠিক আছে। আৰু কুৱেশ্যন, বাওঁপাৰৰ নদী কোনখন, সোঁপাৰৰ কোনখন, কোনখনে ক'ত কি কৰি আছে, বা কোনখন কাৰ উপনৈ হয়, তেনেকৈ আহিব। 10 মিনিট সময় চালে আপোনালোকে এই ছেশ্যনটোৰ পৰা বহুখিনি মানে কুৱেশ্যন কম সময়ত কৰিব পাৰিব, ঠিক আছে। আমি মেপখন পিছত চাম। প্ৰথম যদি আমি চাওঁ সিন্ধু ৰিভাৰ, ঠিক আছে। এই সিন্ধু ৰিভাৰখন ক'ৰ হয়, এখন হিমালয়ান ৰিভাৰ হয়। ইয়াৰ পৰা কেইটামান পইণ্ট মনত ৰাখক, একদম আমি ডেপথত নাযাওঁ। টোটেল লেংথ যদি চাই এপ্ৰক্সিমেটলি 2900 কিলোমিটাৰ। আৰু ইণ্ডিয়াত ইণ্ডাছ ৰিভাৰৰ লেংথ কিমান, প্ৰায় 1180-1200 কিলোমিটাৰ, ঠিক আছে। কিয় ইম্পৰ্টেণ্ট হয়, কাৰণ আপোনালোকে জানে ইয়াৰ পাৰতেই গঢ় লৈ উঠিছিলে ভাৰতৰ প্ৰাচীন সভ্যতা, কি আছিলে, সিন্ধু উপত্যকাৰ সভ্যতা, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, হয়নে নহয়। চ' কানেক্ট কৰিব অলপমান, আমি হিষ্ট্ৰী পঢ়িম ইয়াৰ ওপৰত, ঠিক আছে। কিন্তু এতিয়া আমি যদি জিঅ'গ্ৰাফী পঢ়ি আছোঁ, ইয়াত কি কি বস্তু পঢ়িব লাগিব সেই বস্তুটো চাওক। মেইন কথা, সিন্ধু ৰিভাৰখন দুখন দেশৰ মাজেৰে পাৰ হৈ গৈছে, মেইনলি ইণ্ডিয়া আৰু পাকিস্তান, ঠিক আছে। ইণ্ডিয়াৰ যদি চাই কোন কেইটা ৰিজনত ইয়াৰ বেচিন লোকেটেড হয়, লাডাখ, জম্মু এণ্ড কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু পাঞ্জাৱ, আৰু বাকী যি ৰেষ্ট অফ পৰ্চন আছে পাকিস্তানৰ মাজেৰে বৈ যায়। এতিয়া এটা কথা মন কৰিব, এই সিন্ধু ৰিভাৰখন উৎপত্তি হৈছে কৈলাশ ৰেঞ্জৰ পৰা, নিয়াৰ মানসৰোবৰ। আৰু এই মানসৰোবৰৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰখনো উৎপত্তি হৈছে, হয়নে নহয়। অ'কে, মেইন পইণ্ট কি মনত ৰাখিব, লেংথ
ইয়াৰ ক'ৰ পৰা মানসৰোবৰ ৰেঞ্জটো মনত ৰাখিব কৈলাশ ৰেঞ্জ কাৰণ এই কুৱেশ্যনটো আছে চাওক এই কুৱেশ্যনটো চাওক যে ৰিভাৰ ইণ্ডাছ অৰিজিনেট ফ্ৰম হিন্দুকুছ ৰেঞ্জ কাৰাকোৰাম ৰেঞ্জ কৈলাশ ৰেঞ্জ যে নদীৰ উৎপত্তি সিন্ধু নদীৰ উৎপত্তি আপোনাৰ কৈলাশ ৰেঞ্জৰ পৰা হৈছে ঠিক আছে এতিয়া নাও আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বস্তু হ'ল যে আপোনালোকে কোনখন ৰিভাৰ কোনকেইখন ষ্টেটৰ মাজেৰে পাৰ হৈছে এতিয়া অলপমান স্কিপ কৰক এতিয়া মেইনলি চাওক যে মেজৰ ট্ৰিবিউটৰিজ অফ ইণ্ডাছ ৰিভাৰ সিন্ধু নদীৰ প্ৰধান উপনৈ কেইখন জেলাম চেনাব ৰবি বিয়াছ এণ্ড চুটলেছ মেপত এবাৰ ৰখি চাই দিয়ক এই ছখন যদি চাই থৈ দিয়ে আপোনালোকৰ কাম হৈ যাব কুৱেশ্যন কেনেকৈ আহিব যে জেলাম দিলে চেনাব দিলে ৰবি দিলে আৰু এখন গংগাৰ পৰা সোমোৱাই দিলে ঠিক আছে আপোনালোক সুধিলে যে তলৰ কোনখন সিন্ধু নদীৰ বা ইণ্ডাছৰ ট্ৰিবিউটৰিজ নহয় গম পালে গতিকে জেলাম চেনাব ৰবি বিয়াছ চুটলেছ এইকেইখন কাৰ ট্ৰিবিউটৰিজ হয় য়েছ সিন্ধুৰ হয় ঠিক আছে ইমানখিনি চাই থৈ দিয়ক কুৱেশ্যন মই যেনেকৈ কৈছোঁ তেনেকৈ আহিব আৰু যেতিয়া আমি গংগা আৰু পেনিচুলাৰ পঢ়ি শেষ কৰিম তেতিয়া আপোনালোকৰ ভালদৰে ক্লেৰিটি আহিব নাও চেনাব নদীখন কিয় ইম্পৰ্টেণ্ট হৈ যায় আপোনালোকে মনত ৰাখিব যে চেনাবখন কি হয় সিন্ধুৰে উপনৈ হয় আৰু ইয়াৰ ওপৰতে পৃথিৱীৰ আটাইতকৈ ওখ ৰেলৱে যিখন ব্ৰিজ আছে যাক আমি চেনাব ৰেল ব্ৰিজ বুলি কওঁ কুৱেশ্যন কেনেকৈ আহিব পাৰে যে পৃথিৱীৰ আটাইতকৈ ওখ ৰেলৱে ব্ৰিজ তলৰ কোনখন নদীৰ ওপৰত আছে য়েছ চেনাব নদী সুধিব পাৰে যে চেনাব তলৰ কোনখন নদীৰ উপনৈ হয় আপোনাৰ গংগা দিলে ব্ৰহ্মপুত্ৰ দিলে ইণ্ডাছ দিলে ঠিক আছে তো কুৱেশ্যন যেনেকৈ হ'লেও আপোনালোকে কৰিব পাৰিব নাও আৰু যদি চাই ইণ্ডাছ ৱাটাৰ ট্ৰিটি 1960 ইয়াত আমি সময় ৱেষ্ট নকৰোঁ কাৰণ জাষ্ট এটাই মনত ৰাখক যে ইণ্ডাছ ৱাটাৰ ট্ৰিটি 1960 চনত হৈছিলে আৰু ইয়াৰ বিষয়ে পঢ়িব গ'লে আমাৰ সময় লাগিব মই এক্সট্ৰা ক্লাছ এটা কৰি যদি পিছত টাইম পাওঁ মই কৰাই দিম ঠিক আছে অ'কে এতিয়াৰ কাৰণে থৈ দিয়ক নাও ইম্পৰ্টেণ্ট ৰিভাৰ ছিষ্টেম এইটো হৈছে গংগা ৰিভাৰ ছিষ্টেম ঠিক আছে গংগাৰ বিষয়ে অলপ চলপ আপোনালোকে জানে আৰু অলপমান সৰু সুৰা কিছুমান ইনফৰমেশ্যন লৈ থৈ দিয়ক আৰু পৰীক্ষাত কুৱেশ্যন বনি যাব টোটেল লেংথ যদি চাই 2500 কিলোমিটাৰ ঠিক আছে দ্য হেড ৱাটাৰ্ছ অফ গংগা কল্ড ভাগীৰথী are fed by the Gangotri Glacier and joined by the Alaknanda at Devaprayag in Uttarakhand. ঠিক আছে, at Haridwar the Ganga emerges from the mountains onto the plain. ইয়াত কি কৈছে যে গংগা নদী এখন চাওক মেইন যদি চাই গংগোত্ৰী ঠিক আছে গংগোত্ৰীৰ পৰা ভাগীৰথী নামেৰে এই নদীখন আহে আৰু এইখন আহিম আমি পঞ্চৰপ্ৰয়াগ পঢ়িম অলপ ৰখক ঠিক আছে নন্দাকিনী অলকানন্দা আৰু ভাগীৰথী ইয়াতে লগ হয় ক'ত দেৱপ্ৰয়াগত আৰু তাৰ পাছত ইয়াত য'ত ভাগীৰথী আৰু অলকানন্দা ইয়াত লগ হোৱাৰ পিছত সমতল ভূমিত আমি এইখনক কি বুলি জানো গংগা নদী হিচাপে জানো ঠিক আছে তাৰ আগত গংগা নদীখন কেনেকৈ মানে ফৰ্ম হৈছে সেইখিনি আমি অলপ পিছত চাই আছো জাষ্ট এতিয়া এই লাইনটো বুজক ইয়াত কি কৈছে যে হেড ৱাটাৰ্ছ অফ দ্য গংগা ঠিক আছে মুখ্য পানীধাৰা কল ভাগীৰথী আৰ fed by the Gangotri Glacier ক'ৰ পৰা উৎপত্তি হৈছে ভাগীৰথী Gangotri Glacier and joined by the Alaknanda at Devaprayag in উত্তৰাখণ্ডৰ দেৱপ্ৰয়াগত উত্তৰাখণ্ডৰ সেই কনফ্লুৱেঞ্চ পইণ্টক য'ত ভাগীৰথী আৰু অলকানন্দা নদী লগ হৈছে তাক আমি কি কওঁ দেৱপ্ৰয়াগ আৰু তাৰ পাছৰ পৰাই হৰিদ্বাৰত কি হয় এই মাউণ্টেইনৰ পৰা আহি ফালে প্লেইনত ঠিক আছে প্লেইনত কি হয় গংগা নদীখন সোমাই যায় যদি চাই টোটেল লেংথ কিমান হয় 2500 কিলোমিটাৰ গংগাখনো ক'ৰ পৰা বৈছে ইণ্ডিয়া আৰু তাৰপিছত বাংলাদেশত সোমাইছে ঠিক আছে অ'কে নাও এতিয়া এই চিষ্টেমটো আপোনালোকক আগতে পঢ়াইছোঁ তথাপিও এবাৰ কৈ দিওঁ যে পঞ্চপ্ৰয়াগ আছে পঞ্চপ্ৰয়াগটো কেনেকৈ মনত ৰাখিব এইখন অলকানন্দা ঠিক আছে য'ত অলকানন্দা আৰু ধলিগংগা লগ হৈছে প্ৰথমটো হ'ল বিষ্ণুপ্ৰয়াগ তাৰপাছত অলকানন্দা নন্দাকিনী নদী য'ত লগ হৈছে এই পইণ্টটোক কোৱা হয় নন্দপ্ৰয়াগ বিষ্ণুপ্ৰয়াগ নন্দপ্ৰয়াগ তাৰপাছত অলকানন্দা আৰু পিণ্ডাৰ ইয়াক কোৱা হয় কৰ্ণপ্ৰয়াগ তাৰপিছত অলকানন্দা আৰু ইফালৰ পৰা আপোনাৰ মন্দাকিনী অলকানন্দা আৰু মন্দাকিনী য'ত কনফ্লুৱেঞ্চ হৈছে য'ত লগ হৈছে তাক আমি কি কওঁ ৰুদ্ৰপ্ৰয়াগ আৰু একেবাৰে শেষত অলকানন্দা ভাগীৰথী দেৱপ্ৰয়াগত লগ হৈছে আৰু তাৰ পাছতে আমি এক গংগা হিচাপে জানো ঠিক আছে গতিকে গংগা নদীৰ আমি গংগা যিখন প্লেইনত নৰ্দাৰ্ণ প্লেইনত ফিজিঅ'গ্ৰাফিক ডিভিজনটো চাব লাগিব মই কালিলৈ পঢ়াই দিম ঠিক আছে জাষ্ট এতিয়া শুনি যাওক এই প্লেইনত যেতিয়া গংগাখন পাওঁ আমি ক'ৰ পৰা পাওঁ দেৱপ্ৰয়াগৰ পৰা পাওঁ ইয়াৰ পৰা কি বস্তু মনত ৰাখিব কেতিয়াবা এনেকৈ আপোনালোকক অৰ্ডাৰটো সজাব দিব পাৰে যে একদম নৰ্থৰ পৰা চাউথলৈ বা টপৰ পৰা বটমলৈ সজাব দিব পাৰে বিষ্ণুপ্ৰয়াগ নন্দপ্ৰয়াগ কৰ্ণপ্ৰয়াগ ৰুদ্ৰপ্ৰয়াগ দেৱপ্ৰয়াগ ঠিক আছে বিষ্ণুপ্ৰয়াগত কি ধলিগংগা অলকানন্দা তাৰপিছত নন্দপ্ৰয়াগত কি নন্দাকিনী অলকানন্দা কৰ্ণপ্ৰয়াগ পিণ্ডাৰ অলকানন্দা ৰুদ্ৰপ্ৰয়াগত মন্দাকিনী অলকানন্দা দেৱপ্ৰয়াগত ভাগীৰথী আৰু অলকানন্দা ঠিক আছে তাৰপিছত এখন য়মুনোত্ৰী গ্লেচিয়াৰৰ পৰা যমুনা আহিব যমুনাখনো এখন গংগাৰ উপনৈ হয় আমি পিছত যমুনাৰ বিষয়ে পঢ়ি আছোঁ ঠিক আছে এইখিনি পইণ্ট হৈ গ'ল ইয়াতো লিখা হৈ আছে অলকানন্দা প্লাছ ধলিগংগা বিষ্ণুপ্ৰয়াগ যি পঞ্চপ্ৰয়াগ আছে
ইয়াত বুজাই দিলোঁ, ইয়াতো লিখা হৈ আছে, এবাৰ স্ক্ৰীনশ্বট মাৰি আপোনালোকে ৰাখি থওক, বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা দি দিব পাৰে, ঠিক আছে। এইটো উঠাই দিলে অলকানন্দৰ পিণ্ডাৰ ক'ত লগ হৈছে, কৰ্ণপ্ৰয়াগ, নন্দপ্ৰয়াগ, বিষ্ণুপ্ৰয়াগ, দেৱপ্ৰয়াগ, ঠিক আছে। কুৱেশ্যন হাজাৰ হ'ব পাৰে, জাষ্ট কনচেপ্টটো আপোনালোকে জানিব লাগিব। এতিয়া আহিল গংগা নদীৰ উপনৈ, ঠিক আছে। সকলোবোৰ নহ'লেও এইকেইখন মই শ্লাইডত যিকেইখন দি থৈছোঁ সেইখিনি মনত ৰাখি থৈ দিব, ঠিক আছে। যমুনা নদীৰ যদি প্ৰধান ট্ৰিবিউটৰীবোৰ চাই, প্ৰধান উপনৈসমূহ চাই, তাৰে ভিতৰত কি কি আছে, যমুনা, মই কি কৈ আছো, গংগাৰ, ঠিক আছে। গংগাৰ যদি প্ৰধান আপুনি উপনৈসমূহ চাই তেনেহ'লে কি কি আছে, যমুনা, ৰামগংগা, গমতি, ঘাগৰা, গণ্ডক, দামোদৰ, কোচি। কুৱেশ্যন কেনেকে দিব, ধৰক ইয়াৰ পৰা তিনিখন দি দিলে, যমুনা, ৰামগংগা, গমতি, আৰু এখন চেনাবখন ইণ্ডাছৰ পৰা ভৰাই দিলে। আপোনাক ক'ব যে তলৰ কোনখন গংগাৰ উপনৈ নহয়, গম পালে। সকলোবোৰ মনত ৰখাটো প্ৰয়োজনীয়, কিন্তু তথাপিও এইকেইখনো যদি ৰাখি থৈ দিয়ে আপোনালোকৰ কামত আহি যাব। আৰু ইয়াতকৈ যদি অলপমান টাফ কৰে তেনেহ'লে এইখিনি চাই থৈ দিয়ক, এখন গংগা, ঠিক আছে। গংগাৰ এইটো লেফ্ট বেংক আৰু ৰাইট বেংক, সুধিব পাৰে যে কোনখন লেফ্ট বেংক ট্ৰিবিউটৰী, কোনখন ৰাইট বেংক ট্ৰিবিউটৰী, বহুত আছে, গোটেইখিনি নালাগে, মই যিখিনি মাৰ্ক কৰি যাম সেইখিনি মনত ৰাখিলেও হৈ যাব। যদি ভালদৰে মন কৰে, ৰামগংগা, গোমাতি, ঘাগৰা, গণ্ডক, কোচি, এইকেইখন হৈছে আপোনাৰ গংগাৰ লেফ্ট বেংক ট্ৰিবিউটৰী, ঠিক আছে। আৰু যমুনা আৰু চন মনত ৰাখিব, যমুনা আৰু চন আপোনাৰ ৰাইট বেংক ট্ৰিবিউটৰী। যমুনাখন বেছি ইম্পৰ্টেণ্ট হৈ যায়, যমুনাখন ক'ৰ পৰা উৎপত্তি হৈছে, য়মুনোত্ৰী গ্লেছিয়াৰ, আৰু গংগাৰ পেৰেলেলিয়ে বৈ আহে, এলাহাবাদত লগ হয়, ঠিক আছে। এলাহাবাদত গংগা আৰু যমুনা লগ হৈছে, কিন্তু যমুনাখন সোঁহাতৰ বা সোঁপাৰৰ বা ৰাইট বেংক ট্ৰিবিউটৰী হয়, যমুনা আৰু চন, আৰু লেফ্ট বেংক এইখিনি, ঠিক আছে। বাছ ইমানখিনি মনত ৰাখি থৈ দিয়ক। আৰু যমুনাখনৰ দুখন আপুনি উপনৈ চাব হা, কেন আৰু বেটুৱা, এই দুখন যমুনাৰ উপনৈ হয়, গংগাৰ নহয়, ঠিক আছে, যমুনাৰ উপনৈ। কেন বেটুৱা নিউজত আছে, আহি যাব পাৰে কেতিয়াবা, সেইকাৰণে মই পইণ্ট দুটা মাৰ্ক কৰি দিছোঁ। ইয়াতে এইখিনি লিখা হৈ আছে, এলাহাবাদত গংগা আৰু যমুনা লগ হৈছে, যমুনাখন গংগোত্ৰী গ্লেছিয়াৰৰ পৰা আহিছে, আৰু যমুনাখন কি হয়, ৰাইট বেংক ট্ৰিবিউটৰী হয়, ঠিক আছে। আৰু তেনেকৈ ঘাগৰা, গণ্ডক, কোচি নেপালৰ পৰা উৎপত্তি হৈছে। এতিয়া পেনিচুলাৰ ৰিভাৰ্ছ, ঠিক আছে। আমি যিবোৰ হিমালয়ান ৰিভাৰ আছে তাৰ বিষয়ে পঢ়িলোঁ, আছাম জিঅ'গ্ৰাফীত ব্ৰহ্মপুত্ৰৰ বিষয়ে পঢ়িছোঁ, আজি আমি ইণ্ডাছ আৰু গংগাৰ বিষয়ে পঢ়িলোঁ, আৰু এতিয়া আমি যিবোৰ পেনিচুলাৰ ৰিভাৰ্ছ আছে তাৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ। মেইন যদি পেনিচুলাৰ ৰিভাৰবোৰ চাই মনত ৰাখি থৈ দিয়ক, কমচে কম এইখিনিৰ নাম মনত ৰাখক, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা, তাপ্তি বা তাপি, এইকেইখন কি হয় আপোনাৰ পেনিচুলাৰ ৰিভাৰ। কিয় মনত ৰাখিব লাগিব, দি দিব যে তলৰ কোনখন পেনিচুলাৰ ৰিভাৰ নহয়, ঠিক আছে। ইয়াৰ পৰা তিনিখন দি দিলে আৰু এখন হিমালয়ৰ পৰা দি দিলে, বুজিলে ন। তো কুৱেশ্যনবোৰ এনেকৈ বনাব, সেইকাৰণে মই প্ৰত্যেকখন নদীতে তাৰ উপনৈ, যিখিনি ইম্পৰ্টেণ্ট উপনৈ আছে য'ৰ পৰা কুৱেশ্যন আহি থাকে সেইখিনি মই দি দিছোঁ। পাৰিলে গোটেইখিনি মনত ৰাখক, নোৱাৰিলে এইখিনি হ'লেও মনত ৰাখিবলৈ চেষ্টা কৰক। এতিয়া এবাৰ মই মেপত দেখুৱাই দিছোঁ, দেখিছে, নৰ্মদা, তাপি, গোদাবৰী, মহানদী, কৃষ্ণা, কাবেৰী, তো এইখিনি আপোনাৰ মেজৰ কি হয়, পেনিচুলাৰ ৰিভাৰ। এতিয়া ভালদৰে যদি মন কৰে, ইয়াতে কি লিখিছে যে মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী, এইকেইখন কি হৈছে আপোনাৰ ফ্লোট ইষ্টৱাৰ্ডছ, মানে পূব দিশলৈ বৈ যায়, লগতে নৰ্মদা আৰু তাপি পশ্চিমলৈ বৈ যোৱা মেজৰ ৰিভাৰ। মানে যদি বুজা নাই ইয়াতে চাওক যে এইখিনি যিখিনি পেনিচুলাৰ ৰিভাৰ আছে, ইয়াৰে মেক্সিমাম নদী কি হয় আপোনাৰ ৱেষ্টাৰ্ণ ঘাট, ঠিক আছে। ফিজিঅ'গ্ৰাফিক ডিভিজনখিনি এটা কাম কৰিব, এডিআৰিত যিটো প্লেলিষ্ট বনোৱা আছে এবাৰ চাবগৈ, ইয়াত যদি সময় হয় মই আকৌ এবাৰ পঢ়াই দিম, কিন্তু বাৰু নাচালেও কথা নাই, ইয়াতে আপোনাৰ আছে ৱেষ্টাৰ্ণ ঘাট, ঠিক আছে, এনেকৈ, ঠিক আছে। এতিয়া বাদ দিয়ক, মই ইয়াত আঁকিবলৈ দিগদাৰ হৈছে। মেক্সিমাম নদী ইয়াৰ পৰা যিবোৰ উৎপত্তি হৈছে কি হয়, পূব দিশলৈ বৈ যায়, ঠিক আছে, পূব দিশত বৈ গৈ ক'ত পৰে, বে অফ বেংগলত। কিন্তু নৰ্মদা আৰু তাপি মেজৰ দীঘল নদী হয়, কি হৈছে, পশ্চিমলৈ বৈ গৈছে। কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে তলৰ কোনখন নদী তলৰ কোনখন পেনিচুলাৰ নদী পশ্চিম দিশলৈ বৈ গৈছে, অলপ পিছত MCQ কৰিলে আপোনালোকে গম পাই যাব, ঠিক আছে। আৰু সৰু বহুতো নদী আছে যি পশ্চিমলৈ বৈ গৈছে, কিন্তু মেজৰ যদি চাই দীঘল নৰ্মদা আৰু তাপি, ঠিক আছে। বাকী এইবোৰ পূবলৈ বৈ গৈছে, পূবলৈ গৈ ক'ত পৰিছে, বে অফ বেংগলত পৰিছে, আৰু ইয়াত কি বনায়, ডেল্টা ফৰ্মেশ্যন কৰে, আৰু এইফালে কি ফৰ্মেশ্যন কৰে, ইষ্টুৰী। ডেল্টা কি হয়, ইষ্টুৰী কি হয়, এতিয়াতো বুজাব গ'লে বহুত সময় যাব, ঠিক আছে। বাট ফেক্টছখিনি চাই থৈ দিয়ক, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, ইষ্টৱাৰ্ড, আৰু নৰ্মদা আৰু তাপি অনলি লং ৰিভাৰ্ছ, মানে অনলি ৰিভাৰ নহয়, অনলি লং ৰিভাৰ্ছ হুইচ ফ্ল' ৱেষ্ট, ঠিক আছে, এণ্ড মেক ইষ্টুৰিজ, অ'কে। এতিয়া ইয়াতে বস্তুখিনি আছে, আপোনালোকে এবাৰ চাই ল'ব। নাও যদি চাই, নৰ্মদা বেচিনৰ ওপৰত, নৰ্মদা ক'ৰ পৰা উৎপত্তি হৈছে, অমৰকান্তক হিলৰ পৰা, ঠিক আছে, ইন মধ্যপ্ৰদেশ, অমৰকান্তক হিলছ মধ্যপ্ৰদেশৰ পৰা নৰ্মদা সৃষ্টি হৈছে। এটা কথা মন কৰিব যে এই নৰ্মদা নদীখন বিন্ধা আৰু সতপুৰা,
বিন্ধা আৰু সতপুৰা ৰেঞ্জৰ মাজেৰে পাৰ হৈ গৈছে। উৎপত্তি ক'ত হৈছে? মধ্যপ্ৰদেশৰ অমৰকান্তক হিলত বিন্ধা আৰু সতপুৰা ৰেঞ্জৰ মাজেৰে পাৰ হৈ গৈছে। আৰু মনত ৰাখিব যে নৰ্মদা ইজ দ্য লাৰ্জেষ্ট ৱেষ্ট ফ্ল'য়িং ৰিভাৰ অফ পেনিচুলাৰ ইণ্ডিয়া। প্ৰত্যেকটো ৱৰ্ডৰে অৰ্থ আছে। লাৰ্জেষ্ট ৱেষ্ট ফ্ল'য়িং, এখন ৱেষ্ট ফ্ল'য়িং, কাৰণ মই কৈছিলোৱে যে পেনিচুলাৰ ৰিভাৰ মেক্সিমাম ইষ্টলৈ যায় আৰু লংগেষ্ট তাপি আৰু নৰ্মদাই হৈছে আটাইতকৈ দীঘল নদী যি ৱেষ্ট ৱাৰ্ডত ফ্ল' কৰে। কিয়নো এই যিখন নৰ্মদা নদী বিন্ধা আৰু সতপুৰা মাজেৰে যায়, সেইকাৰণে লিখিছো যে নৰ্মদা ফ্ল'জ ৱেষ্ট ৱাৰ্ড থ্ৰু এ ৰিফ্ট ভেলী। ঠিক আছে, ৰিফ্ট ভেলী যিসকলে জানিছে জানিছে, যিসকলে নাই জানা পিছত গম পাই থাকিব। বিটুইন দ্য বিন্ধা ৰেঞ্জ অন নৰ্থ এণ্ড সতপুৰা ৰেঞ্জ অন চাউথ। চাওক, এখন নৰ্মদাৰ নৰ্থত আছে বিন্ধা ৰেঞ্জ। কুৱেশ্যন কেতিয়াবা দিব পাৰে যে নৰ্থত কোনখন আছে আৰু চাউথত কোনখন আছে, বা নৰ্মদা নদীখন কোন দুখন ৰেঞ্জৰ মাজেৰে পাৰ হৈ গৈছে। ঠিক আছে, গম পালে। দেন ইম্পৰ্টেণ্ট নদী যদি চাই সেইখন হ'ল তাপি। ঠিক আছে, তাপিও সতপুৰা ৰেঞ্জত উৎপত্তি হৈছে আৰু কি হয়, এই তাপি নদীখনো পেৰেলেলি, ঠিক আছে, নৰ্মদাৰ পেৰেলেলি পাৰ হৈ গৈছে আৰু ইও ৰিফ্ট ভেলীৰ মাজেৰে পাৰ হৈ যায়। সেইকাৰণে এই দুখন আপোনাৰ ৱেষ্ট ফ্ল'য়িং হৈ আছে। ঠিক আছে, নৰ্মদা তাপি ৱেষ্ট ফ্ল'য়িং, বাকী কেইখন কি হৈ আছে আপোনাৰ ইষ্ট ফ্ল'য়িং হৈ আছে, মেজৰ যি পেনিচুলাৰ ৰিভাৰ আছে। ঠিক আছে, তাৰপাছত যদি চাই গোদাবৰী, গোদাবৰীখন আপোনাৰ ইষ্ট ফ্ল'য়িঙে হয় আৰু গোদাবৰী ইজ দ্য লাৰ্জেষ্ট পেনিচুলাৰ ৰিভাৰ, আটাইতকৈ ডাঙৰ পেনিচুলাৰ ৰিভাৰ, আৰু ইয়াৰ লেংথ হৈছে আপোনাৰ 1500 কিলোমিটাৰ। ঠিক আছে, ইট ৰাইজেছ ফ্ৰম দ্য শ্লোপছ অফ ৱেষ্টাৰ্ণ ঘাটছ ইন নাচিক ডিষ্ট্ৰিক্ট অফ মহাৰাষ্ট্ৰ। গোদাবৰীখন মহাৰাষ্ট্ৰৰ নাচিকত আপোনাৰ উৎপত্তি হৈছে আৰু কলৈ বৈ গৈছে? বে অফ বেংগললৈ বৈ গৈছে, বংগোপসাগৰলৈ বৈ গৈছে, আৰু এখন আটাইতকৈ ডাঙৰ কি হয় ৰিভাৰ হয়, ক'ৰ পেনিচুলাৰ ৰিভাৰ হয়। আৰু ইয়াক দক্ষিণ গংগা বুলিও কোৱা হয়। ঠিক আছে, দক্ষিণ গংগা মনত ৰাখিব, গোদাবৰী নদী। বাছ এই দুটা পইণ্ট মনত ৰাখক, বাকী এইবোৰ যদি পাৰে স্ক্ৰীনশ্বট মাৰি চাই থৈ দিয়ক। এণ্ড আহিবও পাৰে, কিন্তু মই মেইন পইণ্টবোৰ আজি পঢ়াই গৈ আছোঁ যিহেতু সময় কম আছে। এতিয়া কুৱেশ্যন কেইটামান চাওক, কুৱেশ্যন কেনেকৈ আহিব পাৰে যে দ্য ৰিভাৰ নৰ্মদা হেজ ইটছ চ'ৰ্চ এট, নৰ্মদা নদীৰ উৎপত্তি ক'ত হৈছে? অমৰকান্তক। আৰু তেনেকৈ সুধিছে যে তলৰ কোনখন নদী? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য লংগেষ্ট ৰিভাৰ ইন পেনিচুলাৰ ইণ্ডিয়া? এইখনো গোদাবৰী হ'ব। দেন কুৱেশ্যন আহিব পাৰে যে হুইচ ওৱান এমং ফলোয়িং ৰিভাৰ্ছ ফ্ল' থ্ৰু এ ৰিফ্ট ভেলী? মই কৈছিলোঁ নৰ্মদা আৰু তাপি এই দুখন ৰিফ্ট ভেলীৰ মাজেৰে পাৰ হৈ যায়, সেইকাৰণে ৱেষ্ট ৱাৰ্ড হৈ গ'ল। গতিকে ইয়াত যদি চাই মহানদী কৃষ্ণা আৰু এইখনৰ ভিতৰত আপোনাৰ তাপিখন কি হয় আপোনাৰ ৰিফ্ট ভেলীৰ মাজেৰে পাৰ হৈ গৈছে। ঠিক আছে, আৰু ইয়াত কৈছে যে দক্ষিণ গংগা বুলি কোনখন নদী কোৱা হয়? গোদাবৰী। তাৰ পাছত এই চাওক, এই কুৱেশ্যনটো চাওক, এনেকুৱা কুৱেশ্যন আহিছে যে দ্য হুইচ ৰিভাৰ ফ্ল'জ বিটুইন সতপুৰা এণ্ড বিন্দা ৰেঞ্জ? সতপুৰা আৰু বিন্দা ৰেঞ্জৰ মাজেৰে কোনখন নদী পাৰ হৈ যায়? নৰ্মদা। ঠিক আছে, নাও ইয়াত চাওক কৈছে যে হুইচ ওৱান অফ দ্য ফলোয়িং ৰিভাৰ্ছ ইট নট এ ট্ৰিবিউটৰী অফ গংগা? য়েছ, এইটো ইম্পৰ্টেণ্ট। মই কিয় প্ৰত্যেকখন নদীৰে ট্ৰিবিউটৰীবোৰ মাৰ্ক কৰি গৈছিলোঁ ইম্পৰ্টেণ্ট। ইয়াত চাওক কৃষ্ণা, চন, গোমতী, যমুনা, এইকেইখনৰ ভিতৰত কোনখন গংগাৰ ট্ৰিবিউটৰী নহয়? ঠিক আছে, কৰিব পাৰিব, এতিয়াই কৰক। আৰু এইটো চাওক, ৱৰ্ল্ড হাইষ্ট ৰেল ব্ৰিজ কনষ্ট্ৰাক্টেড ইন দ্য ষ্টেট অফ জম্মু এণ্ড কাশ্মীৰ ইজ অভাৰ হুইচ ৰিভাৰ? যে পৃথিৱীৰ আটাইতকৈ ওখ যিখন ৰেল ব্ৰিজ কনষ্ট্ৰাক্ট হৈছে, দেখিছে কুৱেশ্যনটো আহি গ'ল। অলপ আগত পঢ়াই আহিছিলোঁ যে কোনখন নদীৰ ওপৰত বনোৱা হৈছে, বাছ এইটো কৰক, পাৰিব। অ'কে, সময় নাই, তথাপিও লেক্সৰ বিষয়ে চাওঁ। আমি লেক্স কি হয়, কেনেকৈ ফৰ্ম হয়, এইখিনি এতিয়া চাবলৈ সময় নাই। ইয়াৰ বিষয়ে পঢ়িবলৈ এতিয়া মোৰ 20 মিনিটত কি হয় ৰেকৰ্ডিং নিজে ৰখি যায়। বা লেগুন কি হয়, লেক্স কি হয়, সিহঁতৰ ডিফাৰেঞ্চ কি হয় চাই ল'ব এবাৰ। কিন্তু এতিয়া যিহেতু ফেক্টছবোৰ আমি পঢ়ি আছোঁ, সেইকাৰণে আপোনালোকে চাওক যে লেক্স, ঠিক আছে, লিষ্ট অফ লাৰ্জেষ্ট লেক্স, ডিক্ৰিজিং অৰ্ডাৰ অফ এৰিয়া, মানে আটাইতকৈ ডাঙৰ পৰা সৰুলৈ ডিক্ৰিজিং অৰ্ডাৰ হৈ আছে। আৰু এইটো চোৱাতকৈ কোনটো লেক কোনখন ষ্টেটত আছে এইটো বেছি ইম্পৰ্টেণ্ট হৈ যায়। তেনেকৈ চিলিকা লেক উৰিষ্যাত আছে, ভেম্বাদান লেক আছে কেৰেলাত, শিৱাজী সাগৰ লেক আছে মহাৰাষ্ট্ৰ, ইন্দিৰা সাগৰ লেক আছে মধ্যপ্ৰদেশ, পেংগং লেক সকলোৱে ফুৰিব যাওঁ আমি, হয়নে নাই, লাডাখত আছে। তাৰপিছত আপোনাৰ পুলিকট লেক আছে আপোনাৰ অন্ধ্ৰপ্ৰদেশ, চৰ্দাৰ সৰোবৰ লেক আছে গুজৰাটত, নাগাৰ্জুনা সাগৰ লেক আছে তেলেংগানা, লোকটাক লেক আছে মণিপুৰ, ওলুৰ লেক আছে জম্মু এণ্ড কাশ্মীৰ। আৰু তেনেকৈ এইখিনি চাই লওক। ঠিক আছে, লিষ্ট দিয়া আছে, আপোনালোকে চাই ল'ব, স্ক্ৰীনশ্বট মাৰক বা PDF যিসকলে লৈছে পাইছে এবাৰ চাই থৈ দিব। কিন্তু এইকেইটা মেইনলি চাই থৈ দিব। বাকী কুৱেশ্যন আহিব পাৰে ক'ৰ পৰা যে ওলাৰ লেক ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক। ভাৰতৰ আটাইতকৈ মানে যিটো লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক কোনটো হয়? ওলাৰ লেক। ক'ত আছে? লিষ্টত পাইছে মাত্ৰ। আৰু চিলিকা লেক ইন উৰিষ্যা ইজ দ্য লাৰ্জেষ্ট চেলাইন ৱাটাৰ লেক ইন ইণ্ডিয়া। আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেক কোনটো? ওলাৰ লেক। আৰু আটাইতকৈ ডাঙৰ চেলাইন ৱাটাৰ লেক কোনটো? চিলিকা লেক। ক'ত আছে? উৰিষ্যা। ঠিক আছে, আৰু ভেম্বাদান লেক ইন কেৰালা ইজ দ্য লংগেষ্ট লেক ইন ইণ্ডিয়া।
ভাৰতৰ আটাইতকৈ দীঘল লেক, ঠিক আছে, ভেম্বাদান ইন কেৰেলা। নাও চিলিকা লেকৰ বিষয়ে অলপমান চাই থৈ দিব যে চিলিকা লেক ইজ দ্য এছিয়াছ লাৰ্জেষ্ট এণ্ড দ্য ৱৰ্ল্ড ছেকেণ্ড লাৰ্জেষ্ট লেগুন। লেগুন কি হয়, লেক কি হয়, লেক কেনেকৈ ফৰ্মেশ্যন হয়, এতিয়াতো পঢ়াব গ'লে বহুত ডাঙৰ মানে মহাভাৰত মেলা হৈ যাব। গতিকে PDF-ত ধুনীয়াকৈ লিখা আছে। PDF-টো যদি আপোনালোকে যিসকলে লৈছে তেওঁলোকে পঢ়ক, পিছত সময় পালে যিসকলে PDF লোৱা নাই মই পঢ়াই দিম, ঠিক আছে। অ'কে, এতিয়াখিনি নালাগে, বাদ দিয়ক, চাই থৈ দিয়ক যে 1981 চনত চিলিকা লেক ৰামছাৰ ছাইট, ঠিক আছে, তাত ভৰোৱা হৈছিলে। আৰু ইয়াতে আপোনাৰ এটা যিটো হেৰি হয়, ঠিক আছে, ডলফিনছ, এটা স্পেচিয়েল টাইপ অফ ডলফিন। আৰু আপোনাৰ ইয়াতে এটা হেৰি হয়, সৰু প্ৰকাৰ এটা হেৰি পোৱা যায়, কি কয়, মানে গাহীৰ মাতা, নাম শুনিছে ন আপোনালোকে? চিলিকা লেক বাদ দিয়ক, এইটো চিলিকা, অ'কে। এতিয়া অ'কে, কুৱেশ্যন চাওক। ইয়াত দিছে যে হুইচ ওৱান অফ দ্য ফলোয়িং লেকছ ইজ দ্য চল্ট ৱাটাৰ লেক। তলৰ কোনটো হ্ৰদ নিমখীয়া প্ৰাণীৰ হ্ৰদ হয়? মনত ৰাখিব, চাম্বাৰ, ঠিক আছে। চাম্বাৰ ক'ত আছে? ৰাজস্থানত, মনত ৰাখক। চাম্বাৰ লেক, চাম্ভাৰ ৰাজস্থানত আছে, সেইকাৰণে মই ব্ৰেকেটত লিখি দিছোঁ। আৰু এটা এইকেইটাৰ ভিতৰত এইটো নিমখীয়া পানীৰ হ্ৰদ হয়। নাও যে ওলাৰ লেক কোনখন ৰাজ্যত অৱস্থিত, কৰক এইটো ইমাত্ৰ চাই আহিছোঁ, ঠিক আছে। এতিয়া এইকেইটা চাওক, ডেমছ অফ ইণ্ডিয়া, ভাৰতৰ নদী বান্ধ। চৰ্দাৰ সৰোবৰ ডেম হেজ বিন বিল্ট অভাৰ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ। তলৰ কোনখন নদীৰ ওপৰত চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণ কৰা হৈছে? ইয়াতে চাওক, কৃষ্ণসাগৰ ডেম আছে কৰ্ণাটকা ষ্টেট, কৰ্ণাটকা, আৰু কাবেৰী নদীৰ ওপৰত। ইন্দিৰা সাগৰ ডেম আছে মধ্যপ্ৰদেশ, নৰ্মদা নদীৰ ওপৰত, ঠিক আছে। তাৰপিছত আপোনাৰ চেৰুথনি ডেম আছে আপোনাৰ কেৰেলাত, ঠিক আছে। চেৰুথনি বাদ দিয়ক, নালাগেই, নাহে, ঠিক আছে। চৰ্দাৰ সৰোবৰ ডেম, এইটো ইমাত্ৰ পাইছিলোঁ ন, গুজৰাটত আছে, নৰ্মদা নদীৰ ওপৰত, নৰ্মদা। তাৰপাছত নাগাৰ্জুনা সাগৰ ডেম তেলেংগানা, কৃষ্ণা নদীৰ ওপৰত। হীৰাকুণ্ড ডেম উৰিষ্যা, মহানদীৰ ওপৰত। ভাখাৰা নাংগল ডেম পাঞ্জাৱ, হিমাচল প্ৰদেশ, সুতলজ নদীৰ ওপৰত, এইটো ইম্পৰ্টেণ্ট হয়। তেহেৰী ডেম উত্তৰাখণ্ড, ভাগীৰথী নদীৰ ওপৰত, ঠিক আছে। এই লিষ্টখন মনত ৰাখি থৈ দিয়ক। দেন দ্য তেহেৰী ডেম, এইটো কি হয়? আটাইতকৈ ওখ, ইণ্ডিয়াৰ আটাইতকৈ ওখ ডেম, টলেষ্ট ডেম ইন দ্য ইণ্ডিয়া। আৰু ইয়াৰ হাইট হৈছে 260 মিটাৰ আৰু লেংথ হৈছে 575 মিটাৰ, ঠিক আছে। আৰু কোনখন নদীৰ ওপৰত আছে? ভাগীৰথী নদীৰ ওপৰত আছে। ভাগীৰথী নদীৰ ওপৰত ষ্টেট হৈছে উত্তৰাখণ্ড। ই কি হয়? ইণ্ডিয়াৰ আটাইতকৈ ওখ ডেম, তেহেৰী ডেম, আৰু ইয়াৰ হাইট হৈছে 260 মিটাৰ, ঠিক আছে। আৰু লংগেষ্ট ডেম, এইটো হৈছে হায়েষ্ট, ওখ আৰু দীঘলৰ মাজত পাৰ্থক্যটো জানে চাগে। আৰু যিটো লংগেষ্ট ডেম, ইণ্ডিয়াৰ আটাইতকৈ দীঘল ডেমটো হৈছে আপোনাৰ হীৰাকুণ্ড ডেম। ক'ত আছে? মহানদীৰ ওপৰত, হীৰাকুণ্ড ডেম মহানদীৰ ওপৰত। আৰু কোনখন ষ্টেট? উৰিষ্যা, সম্বলপুৰ ডিষ্ট্ৰিক্ট অফ উৰিষ্যা। আৰু 25.79 কিলোমিটাৰ লং, ভাবক, বহুত দীঘল হয় এইটো ডেমটো। আৰু ইট ৱাজ কমপ্লিটেড ইন 1953, 1953 চনত এইটো কমপ্লিট কৰা হৈছিলে, ঠিক আছে। গম পালে? এই ফেক্টছখিনি আপোনালোকে চাওক, আৰু ইয়াতো ধুনীয়াকৈ লিখা হৈ আছে। হাইষ্ট ডেম ইন ইণ্ডিয়া তেহেৰী, এণ্ড লংগেষ্ট ডেম ইন ইণ্ডিয়া হীৰাকুণ্ড ডেম। লেংথ কি হয়, কোনখন নদীত আছে, কোনখন ৰাজ্যত আছে, ইম্পৰ্টেণ্ট হৈ যায়। বাকী নেশ্যনেল পাৰ্কছ আজি নহ'বগৈ, সময় নাই। আৰু ইয়াতোতো বহুত ওপৰে পঢ়াইছোঁ একদম, মানে কি ক'ম আৰু, উপায় নাই, আপোনালোকৰ এক্সাম ওচৰ চাপিছে, সেইকাৰণে এনেকৈ যাব লাগিব। ঠিক আছে, আজি ইমানে আছে। PDF ল'লে কণ্টেক্ট কৰিব 8822614404। থেংক ইউ।